সেইকাৰণে এতিয়া খুৰী আজি কিজনী এয়া ৰিলছ বনাবৰ কাৰণে আহি গৈছে পথাৰত মানে ৰাস্তালৈ। মোৰ ফোনটো পৰিলে ৰিল বনাই থাকোঁতে ফোনটো পৰিলে, সেইকাৰণে এতিয়া খুৰীয়ে জেৱা পাহৰি ফোনটো মানে এইফালেও জেগা নাই, মানে জেৱা মাৰি থোৱা আছে, এইফালেও আছে, চবফালে মানে আছে, যাবলৈ সুবিধা নাই। ফোনটো ক'ত পৰিলে, ফোনটো খুৰীয়ে ঠিক আছে, দেখিছে নহয় বেচেৰি, মোৰ কাৰণে কষ্ট কৰিছে আৰু মোৰ ফোনৰ কাৰণে কষ্ট কৰিছে বেচেৰি। ফোনটো কৰিছে, ৰ'ব দেখাই দিছে ফোনটো। এখন জেওৱা, এয়া সেইটো ফোন। ৰিল বনাই ফটো মাৰি থাকোঁতে ফোনটো ইয়াত পৰিলে, মৰমৰ ফোন। ফাইনেলি পালোঁ, ভাবিছিলোঁ কেনেকৈ পাম বুলি। এতিয়া কেনেকৈ আহিব আপুনি? মোৰ মৰমৰ ভতিজাজনীয়ে ৰিলছ বনাবৰ বাবে এই জেৱাখনতে মোবাইলটো আওজাই লৈছিলে। মোৰ ফোনটোৰ কাৰণে ইমান কষ্ট কৰিছে, জেৱা পাৰ হৈ গৈছে। কিবা ফোনটো পৰিছিলে আকৌ, এইটো ফোন আনি দিলোঁহি যেনে তেনে। বেচেৰীজনী কান্দি গৈছিলে মোৰ আজি ফোনটো নাপাম বুলি। এজনী মোৰ ডাঙৰ ভতিজা দেই, এতিয়া কান্দিছে। অ' তাতে আহি পালেহি। এতিয়া মোৰ ল'ৰা, এতিয়া হৈছে ডাঙৰ দাদা পিতেক, এয়া ককাই ভাই দেই, আৰু এয়া হৈছে মাজু দাদা পিতেক, এজনী হৈছে ডাঙৰ। অ' দেহা কি কৰিলা? ডাঙৰ দাদা ভাগৰ ছোৱালী ডাঙৰজনী মোৰ ভতিজা দেই, এয়া মোৰ ভতিজা পণ্ডল। আৰু আমাৰ ছোৱালীকেইজনীয়ে কিন্তু কেমেৰা আগত ওলাবলৈ লাজ কৰে ৰাইজসকল। ইয়াত দেখিছা না অকণমান আৰে কিন্তু ভইচ দি থকা এজনী তাইয়ে আছিলে যেতিয়া মই জেৱা পাৰ হৈ তাই মোবাইল আনিবলৈ গৈছিলোঁ। আৰু এয়া হৈছে মোৰ মাজু দাদা ল'ৰা, মাজুজন বৰজনা, আৰু এয়া হৈছে ডাঙৰ দাদা ল'ৰা, মানে এই ভাগৰ ভায়েক। সিহঁতৰ ছোৱালী 3জনী, ল'ৰা এটা, এইটি ল'ৰাটি। সেইটো হৈছে মোৰ ভাগতো, সকলোৱে চিনি পায়। বাইকৰ মোবাইলটো লৈ পিনে দৌৰ মাৰিলে, বিয়াত অখতি বুলি কৈছোঁ নহয়। 5 বছৰ মূৰত বাইকহঁতক লগ পাইছে, মানে বাইকহঁতক নাকনি বাই চাকনি কৰিছে। আৰু এয়া আমি আহিছোঁ আৰু এফালে। ঐ আহা দি দিয়া। আমাৰ মানে জা জোৱালী 4জনী, আৰু ককাই ভাই যিহেতু 4জন। ডাঙৰ ঘৰৰ ইহঁতৰ ছোৱালী 3জনী। কি হ'ল? ইহঁতৰ ঘৰৰ ছোৱালী এইপিনে চাবতো, ইহঁতৰ ঘৰৰ ছোৱালী 3জনী, এই হৈছে ডাঙৰজনী, আৰু ল'ৰাটো সেইটো এটা। আৰু এতিয়া আমাৰ আছে বাৰু সৰু ল'ৰা, তাৰ এতিয়া 2 বছৰমান হৈছে, মানে সৰু দা ভাগৰ ল'ৰা। আৰু আমাৰ পৰিয়ালটোত 4টা ককাই ঘৰ, 4টাই মানে ল'ৰা, ছোৱালী 5জনী। ইহঁতৰ ঘৰত 3জনী, মোৰ ভাগৰ ছোৱালী নাই বাৰু, মাজু দাদা ভাগৰ এজনী, সৰু দাদা ভাগৰ এজনী। চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিৰ ভিডিঅ'টো অনলি অকণমান মস্তি, আৰু এয়া মোৰ মৰম চেনেহৰ ভতিজা পোৱালীকেইটাকে দেখালোঁ আপোনালোকক অকণমান, আৰু দেখাবলৈ বাকী আছে বাৰু, ইহঁতকে দেখাই থৈ দিলোঁ। চ' ভিডিঅ'টো চাই যদি ভাল পায়, আমাৰ ফেমিলিটোক ভাল পায় যদি, সঁচাকৈ দেই, এই অসমলৈ আহিলে এনেকৈ চিঞৰ বাখৰ কৰি ফুৰিব লাগে। ককাই ভাই মৰম হেনে এতিয়া অকণমান এই কান্দিবা এতিয়া দেই। বাই বাই।